গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে প্ৰেমৰ শক্তি জানিলে আমি চুম্বকৰ দৰে হৈ পৰিম। বন্ধুসকল, আমি প্ৰেমৰ শক্তি বিষয়ে নাজানো আৰু কোনোদিন আমি জানিব চেষ্টাই কৰা নাই। প্ৰেমৰ ইমানেই শক্তি আছে যে আমি যদি প্ৰেমৰ শক্তি জানো নহয়, তেতিয়াহ'লে আমি চুম্বকৰ দৰে হৈ পৰিম। আমাৰ ফালে মানুহ আকৰ্ষিত হ'ব, হয়নে? এতিয়া প্ৰেম বুলি ক'লে আমাৰ মনত এটাই ভাৱ আহে যে যৌৱনকালত যোনটো ল'ৰা ছোৱালীৰ মাজত প্ৰেম হয়, হয়নে? ইজনে সিজনক ভাল পায়, সেই প্ৰেমৰ বিষয়ে মই আচলতে ক'ব যোৱা নাই। ঠিক আছে, মই এইটো প্ৰেমৰ বিষয়ে ক'ব গৈছোঁ যে আমি সকলোৰ মাজত যোনটো প্ৰেম হয়, আমি যেনেকৈ সকলোকে যোনটো আমি ভাল পাওঁ নহয়, আমাৰ সকলোৰে প্ৰতি যিটো ভাল ভাৱ থাকে, সেই প্ৰেমৰ বিষয়ে ক'ব খুজিছোঁ। আমি মানুহৰ পৰা কি আশা কৰোঁ? যেতিয়া আমি ঘৰৰ মানুহ হওক বা পৰিয়াল মানুহ হওক বা ওচৰ চুবুৰীয়া, মানে প্ৰত্যেক মানুহৰ পৰা আমি এটাই আশা কৰোঁ ন, যে আমাক ভালকৈ মাত এষাৰ দিয়ক, সুন্দৰ মাত এষাৰ দিয়ক, মুখত একুৰা সুন্দৰ হাঁহি থাকক, হয়নে? আমি সকলোৱে সেইটো আশা কৰোঁনে? আমি সকলোৱে সেইটো আশা কৰোঁ। কিন্তু আমি আনৰ পৰা সেইটো আশা কৰোঁ, কিন্তু আমাৰ মাজত সেইটো আছে নে নাই? ঠিক আছে, আমি যদি নিজৰ মাজত সেই বস্তুটো আনিব পাৰোঁ নহয়, যাতে মুখত যেতিয়া হাঁহি একুৰা থাকিব, ঠিক আছে, আমাৰ মনত এটা আনন্দ ভাৱ থাকিব, সুখময় থাকিব, হয়নে? আমাৰ এটা ভাল এনাৰ্জি থাকিব, তেতিয়া কি হ'ব? আমাৰ পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হ'ব। আৰু সেই পজিটিভ ভাইব্ৰেশ্যনে কি কৰে? আমাক ইউনিভাৰ্ছৰ লগত, ব্ৰহ্মাণ্ডৰ লগত, ঈশ্বৰৰ লগত কানেক্ট কৰে। আমাৰ যিমান হাই ভাইব্ৰেশ্যন থাকিব নহয়, আমাৰ উচ্চ কম্পন শক্তি যিমান থাকিব নহয়, তেতিয়া ঈশ্বৰৰ লগত কানেক্ট হয়, ইউনিভাৰ্ছৰ লগত, ব্ৰহ্মাণ্ডৰ লগত কানেক্ট হয়, হয়নে? আমি যেতিয়া দুখ মনত থাকিম, আমি খং মজুত থাকিম, ঠিক আছে, আমি কাকো ভালকৈ মাত এষাৰ নিদিম, মুখত হাঁহি একুৰা নাথাকিব, তেতিয়া কি হ'ব? আমাৰ যোনটো ভাইব্ৰেশ্যন, যোনটো কম্পন শক্তি, সেইটো একেবাৰে কম হ'ব। আৰু যেতিয়া কম হ'ব নহয়, তেতিয়া আমাৰ ঈশ্বৰৰ লগত, ইউনিভাৰ্ছৰ লগত কানেক্ট নহ'ব। ঈশ্বৰৰ লগত কানেক্ট নহ'ব বা ব্ৰহ্মাণ্ডৰ লগত কানেক্ট নহ'ব, ই যে মই কৈ থাকোঁ, সেইটোৰ পৰা কেনেকৈ বেনিফিটটো কেনেকৈ হয় চাওক দেই। আমি যেতিয়া হাঁহি মুখত থাকিম নহয়, তাৰ বেনিফিটটো কি হয়? মই এদিন দোকান এখনলৈ গৈছোঁ। দোকানখনত যেতিয়া মই দোকানখনত সোমাই গৈছোঁ, মালিকজন বহি আছে, মোবাইল টিপি আছে, ঠিক আছে, মোবাইলত কিবা এনেকৈ মোবাইলত চাই আছে। মই যেতিয়া সোমাই গৈছোঁ, মোক এনেকৈ চাইছে, মানে চাউনিটোৱে বেলেগ, ঠিক আছে, মুখত কোনো হাঁহি নাই, কোনো হেৰি নাই, এনেকৈ চাইছে, চাই পেলাই আকৌ মূৰ তল কৰি পেলাই আকৌ নিজৰ মানে কামত ব্যস্ত। মই দোকানখনত সোমাই গ'লোঁ, সোমাই গৈ পেলাই চেলমেনজন আছিলে, চেলমেনজনৰ লগত কথা পাতিলোঁ। কথা পাতি পেলাই তেওঁৰ পৰা বস্তু এটা ল'লোঁ, লৈ পেলাই ওলাই আহিলোঁ। ওলাই আহোঁতেও মানুহজনে মানে মূৰ তলি যে চোৱা নাই বা হেৰি কৰা নাই, মানে কোনো মানে তাৰ ভাল ভাৱেই নাই, তাৰ মুখত কোনো এটা ভাল হাঁহি মুখ এটা নেদেখিলোঁ, ঠিক আছে, মানে ভাল নালাগিলে। আৰু তাৰপিছত ওলাই আহিলোঁ, ওলাই আহি পেলাই মনতে এনেকুৱা ভাৱ হ'ল যে কি দোকানলৈ আহিলোঁ, আৰু এইখন দোকানলৈ নাহোঁ আৰু, ঠিক আছে। আমাৰ বহুতৰে তেনেকুৱা হয় বন্ধুসকল। আমি যেতিয়া কোনোবা এখন দোকানত সোমাওঁ নহয়, সেই মালিকজনৰ যদি মুখত ভাল হাঁহি নাথাকে, আমাক ভালকৈ ব্যৱহাৰ নকৰে, ট্ৰিট নকৰে নহয়, তেতিয়া আমাৰ সেইখন দোকানলৈ যাবলৈ মন নাযায়, হয়নে? হয়নে নহয় ক'ব, কমেণ্ট কৰি ক'ব, তেনেকুৱা হয়, ঠিক আছে। সেই তেনেকেই আমাৰ ঘৰলৈও যদি কোনোবা মানুহ আহিছে বা আমাৰ ঘৰৰ মুখেদি কোনোবা মানুহ গৈছে, ভালকৈ মাত এষাৰ মাতি থৈ গৈছে, ৰাজা ৰৈছেনে বা পলাশ ৰৈছেনে? মই যদি কওঁ অঁ বুলি কৈ পেলাই এনেকৈ থৈ দিওঁ, তেতিয়া মানুহজনৰ কেনেকুৱা অনুভৱ হ'ব, হয়নে? মাতিলোঁ, সি ভালকৈ মাতষাৰো নিদিলে, হয়নে? তেতিয়া সেই মানুহজন আমাৰ ঘৰলৈ আহিবলৈ মন কৰিবনে? কেতিয়াও নকৰে, ঠিক আছে। প্ৰত্যেকটো বস্তু, যোনটো বস্তুত আমি পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন কৰিব পাৰোঁ, সি তেনেকুৱা মুডত থাকিব লাগে। আমি আনৰ পৰা ভাল এক্সপেক্ট কৰোঁ, আনে যাতে আমাক ভালকৈ মৰমত মাত এষাৰ দিয়ক, মানে ভালকৈ মাত এষাৰ দিয়ক, মুখত হাঁহি একুৰা থাকক, সেইটো আমি এক্সপেক্ট কৰোঁ আনৰ পৰা। কিন্তু আনে আমাৰ পৰা সেইটো এক্সপেক্ট কৰিব পাৰে নে নাই, হয়নে? আমি সেইটো সদায় গুৰুত্ব দিব লাগিব।
আমি যেনেকৈ আনক মৰম দিম তেনেকৈ আমি মৰম পাম, ঠিক আছে। আনক আমি যেনেকৈ ভাল পাম তেনেকৈ আমাক ভাল পাব। আমি কেতিয়াবা কি হৈ যায় চাবচোন, বহুত মানুহক দেখা যায় যে অহংকাৰ, নিজক লৈ পেলাই বহুত অহংকাৰ দেখুৱাই পেলাই কি হয়, একদম গহীনত থাকে, মাথা নিদিয়ে এনেকৈ যায়। তাত তেওঁৰ কি প্ৰফিটডাল হয় কওকচোন? একো প্ৰফিট নহয়। কিবা প্ৰফিট হয়নে? গহীন হৈ পেলাই গৈছে, কাকো নামাতে, একদম নামাতো আৰু, গহীন অহংকাৰ। সেই যে গহীন ভাৱ দেখুৱালে, আনৰ ওচৰত অহংকাৰ ভাৱ দেখুৱালে নহয়, সেই বস্তুটো তেওঁৰ মানে বাস্তৱিকতাত পৰিণত হৈ যাব, অভ্যাসগত পৰিণত হৈ যাব, ঠিক আছে। ইউনিভাৰ্চৰ পৰা যোনটো আমি যেনেকৈ আমি মানে ভাইব্ৰেশ্যন এৰিম নহয়, আমি যেনেকৈ এনাৰ্জি এৰিম, ঠিক আছে, আমাৰ উৰ্জা যেনেকৈ এৰিম নহয় তেনেকৈ আমি উৰ্জা ঘূৰাই পাম, ঠিক আছে। এদিন কি হ'ল, এজন বন্ধুৱে মোক ক'লে যে মই এজেগাত যাবলগীয়া আছিলে, মোৰ লগৰ এজনে লগ ধৰিছিলে, যাবলগীয়া থকাৰ কাৰণে কি হ'ল, মোৰ যাবলৈ মন নাই, সি জোৰ কৰি আছে। তাৰপিছত অৱশেষত মই কৈ দিলোঁ যে মোৰ গাটো ভাল নহয়, মোৰ কিবা মানে কিবা মনটো ভাল লগা নাই, কিবা পেটটো ফুলা লাগিছে, এনেকুৱা হৈছে, গতিকে মোৰ একদম যাবলৈ মন নাই, বেয়া নাপাবি, ঠিক আছে। তো মইতো তেনেকৈ কৈ দিলোঁ, কিন্তু অলপ দিনৰ পিছত মোৰ সঁচাকৈ তেনেকুৱা অনুভৱ হৈছে, ঠিক আছে। তো আমি যোনটো বস্তু কৈ দিম, আমাৰ শব্দই পাৱাৰ, ঠিক আছে, আমাৰ শব্দতেই পাৱাৰ থাকে। আমি যি বস্তু চাওক, আমি যদি হোৱাটছএপত এটা ষ্টেটাছ এৰিছোঁ বা ফেচবুকত এটা ষ্টেটাছ এৰিছোঁ, খুব দুখ মনে, কোনোবাই আমাক মানে অন্তৰ ভাঙি পেলালে, এনেকুৱাকৈ আমি ষ্টেটাছ এটা লিখিছোঁ, সেই বস্তুটো কিন্তু আমাৰ ৰিয়েক্ট কৰিব, সেইটোৱে আমাক এফেক্ট কৰিব, ঠিক আছে। আমি যেনেকুৱা ধৰণে থাকিব বিচাৰিম নহয়, তেনেকেই আমাক ইউনিভাৰ্চে ৰাখিবলৈ চেষ্টা কৰে, ঠিক আছে। আমি ভাবোঁ, ঠিক আছে, যে আমি মানে গহীনত থাকিলে, মুখত হাঁহি নাথাকিলে মানুহে আমাক ভয় কৰিব, মানুহে আমাক মানে এটা বেলেগ এটা হেৰিত চাব, সেইটো কথা নহয়। আমাক সেইটোৰ পৰা বহুত অপকাৰহে হয়, ঠিক আছে। তো বন্ধুসকল, আমি সদায় কি হ'ব লাগে, আমাৰ সদায় মুখত একুৰা হাঁহি থাকিব, সেইবুলি এনেকুৱা নহয় এনেকৈ কৈ নথয়, মানে মুখত যেতিয়া আমি কাৰোবাক দেখা পাইছোঁ, ধুনীয়াকৈ মিচিকৈ হাঁহি এটা মাৰি পেলাই ধুনীয়াকৈ মাতিলোঁ, হয়নে? সকলোকে যেতিয়া ধুনীয়াকৈ মাতিবলৈ ল'ম নহয়, আমালৈও সেইটো ৰিটাৰ্ণ ঘূৰি, ঠিক আছে। প্ৰেমৰ বহুত পাৱাৰ আছে। আমি দোকান এখন খুলিছোঁ, দোকান এখন খুলিছোঁ, কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিছোঁ নহয়, বা কিবা এটা প্ৰাইভেট জবত কাম কৰিছোঁ, সেই তেতিয়া নহয়, মুখত মিঠা হাঁহি এটা মাৰি দিলে, সি কাষ্টমাৰজনক নহয় অহাৰ লগে লগে যেতিয়া উঠি পেলাই, দাদা ভালনে, এটা মুখত হাঁহি মাৰি পেলাই, দাদা ভালনে, সেই মানুহজনৰ অন্তৰত এটা বেলেগ প্ৰভাৱ পৰে, হয়নে? এটা পজিটিভ ভাইব্ৰেশ্যন তেওঁলৈ যায়, আৰু সেই পজিটিভ ভাইব্ৰেশ্যনে কি কৰে, আমাৰ ফালে আকৰ্ষিত কৰে, ঠিক আছে। আমি যিমান মুখৰ মিঠা মাতেৰে যেতিয়া মাতিম নহয়, সেই মানুহজনে আমাৰ প্ৰতি বেলেগ এটা ভাৱ হৈ যায়, ঠিক আছে। বেলেগ এটা চাব, কেতিয়াবা এনেকুৱা হয়, আমি কোনোবা মানুহক লগ পালে নহয়, মানুহজনৰ লগত কথা পাতি থাকিবলৈ মন যায়, হয়নে? মানুহজনৰ পৰা আঁতৰ হৈ আহিবৰ মন যায়, ঠিক আছে। এই মানুহজনক বহুত ভাল লাগিলে যে লগ পাই, বেলেগ হাঁহি ফূৰ্তিত কথা পাতে, হয়নে? সেই মানুহজনৰ লগত কথা পাতি থাকিবলৈ মন যায়। আৰু কিছুমান মানুহ এনেকুৱা আছে চাবচোন, এইজনৰ লগত কথা পাতি মোৰ অশান্তিহে লাগিলে, আৰু কেতিয়া যায় লাগিলে, সেই তেনেকুৱা অনুভৱ হয়নে? যেনেকুৱা আমাৰ আনৰ প্ৰতি অনুভৱ হয় নহয়, যদি আমি সেইটো ধৰণে আমি নিজক ৰিয়েক্ট কৰোঁ, ঠিক আছে। আমি যেতিয়া মানুহৰ ওচৰত দুখ মনে থাকিম, খং মুদত থাকিম, মানুহক মাত এষাৰ ভালকৈ নিদিম নহয়, সেই মানুহবিলাকে আমাৰ পৰা আঁতৰিবলৈহে চেষ্টা কৰিব, আমাৰ পৰা লাহে লাহে আঁতৰি যাব, আমাৰ কাষ চাপি নাহে। আমি যিমানে মানুহক মুখত ধুনীয়া মিঠা হাঁহি এটা দি পালে মানুহক কথা পাতিম নহয়, মানুহ আমাৰ ফালে আকৰ্ষিত হোৱা আৰম্ভ হয়। তো প্ৰেমৰ কিমান শক্তি আছে, সেইটোৱে প্ৰেম কৈছে, সেই প্ৰেমটোত কিমান পাৱাৰ আছে, আৰু সেই প্ৰেমৰ শক্তিয়ে ঈশ্বৰৰ লগত আমাক কানেক্ট কৰে, ঈশ্বৰৰ লগত মিলাই। চাওক, আমি ঈশ্বৰক পৰা যদি এক্সপেক্টেশ্যন ৰাখোঁ নহয়, ঈশ্বৰে আমাক সেই তেনেকুৱা এক্সপেক্টেশ্যন ৰাখে যে
আমিও সেই ঈশ্বৰৰ মতে নিয়ম মতে কাম কৰোঁ। ঠিক আছে, ঈশ্বৰে আমাক এটাই নিয়ম কৈছে, আনৰ প্ৰতি ভাল ভাৱ ৰাখা, আনক ধুনীয়াকৈ সুন্দৰকৈ মাত এষাৰ দিয়া, হয়নে? এতিয়া কিছুমান চাবচোন, কোনোবা কোম্পানী এটাত কাম কৰিবলৈ গৈছোঁ, সেই কোম্পানীটোৰ যোনজন মালিক বা কোনোবা এটা প্ৰতিষ্ঠানত কাম কৰি গৈছোঁ, সেই প্ৰতিষ্ঠানটোৰ মালিকজন বৰ খেচখেচকৈ থাকে, মানুহক অনবৰতে যা সেই এইটো কৰ, সেইটো কৰ। ঠিক আছে, সেই মালিকজনৰ প্ৰতি কৰ্মচাৰীসকলৰ মনোভাৱ কেনেকৈ হ'ব? এইডালৰ ওচৰত বা নোৱাৰাতহে কাম কৰিছোঁ আৰু, হয়নে? আৰু সেই মানুহজনৰ ওচৰত কৰ্মচাৰী খুব কম সময়হে টিকি থাকে। আৰু যোনজন মালিক, যোনজন প্ৰতিষ্ঠানৰ মালিকে সদায় মৰমত, ঐ ভাইটি ভালকৈ কাম কৰিছানে? ধুনীয়াকৈ কৰিবা দেই, ধুনীয়াকৈ কৰিবা, একদম সুন্দৰকৈ যদি মুখত মিঠা হাঁহি, মানে সুন্দৰ হাঁহি এটা দি পালে ধুনীয়াকৈ কথাষাৰ কয় নহয়, সি দিনটো কাম কৰি থাকিব। সি যোনটো টাইম থাকে কাম কৰা, সেই টাইমতকৈও অভাৰ কাম কৰিবলৈ মন যায়। ঠিক আছে, মানুহে য'তেই নহওক, ঘৰতেই হওক বা য'তেই নহওক, আমি যেতিয়া ভালকৈ মিঠা মাত এষাৰ দি পেলাই মানুহক কথা কম নহয়, সেই মাত সাৰেই নহয় মানুহে নকৰিবলগীয়া কাম কৰি পেলাব, একদম ধুনীয়াকৈ কৰি পেলাব। কিন্তু সেই কামটোকে আমি যদি টান সুৰত কওঁ, তুমি এইটো কৰি দিয়াচোন, কৰিব পৰা নাই নেকি এতিয়ালৈকে, তেতিয়া সেই মানুহজনে যোনটো কাম ভালকৈ কৰিব লাগিছিলে সেইটো ভালকৈ নকৰে। ঠিক আছে, তো আমাৰ যোনটো খং ৰাগ বা অহংকাৰ, এইবিলাকৰ আমি যোনটো ভাবোঁ নহয়, আমাক নিজক উচ্চ বুলি ভাবোঁ, কিন্তু সেই বস্তুটোৱে আমাক তল পেলাই দিয়ে। ঠিক আছে, আমাক সদায় তল পেলাই দিয়ে, আমাক মানুহৰ পৰা আঁতৰ কৰি পেলাব, আমাক মানুহৰ পৰা দূৰ কৰি দিব। আৰু মানুহৰ পৰা দূৰ কৰিবই, ইউনিভাৰ্চৰ পৰা, ব্ৰহ্মাণ্ডৰ পৰা, ঈশ্বৰৰ পৰা আমাক আঁতৰাই লৈ আহিব। সেইকাৰণে সদায় মুখত একুৰা সুন্দৰ মিঠা হাঁহিৰে মানুহৰ লগত ভালকৈ মাতষাৰ দিলে, যাতে মানুহজনে কথা পাতি আমাৰ লগত মনৰ ভাৱ প্ৰকাশ কৰি যেতিয়া ভাল পাব নহয়, সেই মানুহজনে আমাৰ লগ নেৰা হৈ যাব, আমাৰ প্ৰেমত পৰি যাব, হয়নে? সেই মানুহজনে বাৰে বাৰে আমাৰ লগত লগ কৰিবৰ কাৰণে মন কৰিব। কিন্তু এজন মানুহৰ লগত যদি মই অকণমান দুৰ্ব্যৱহাৰ কৰি পেলাই ভালকৈ কথা এষাৰ নাপাতি গহীনত কথা পাতিলোঁ, ভালে ঠিকে আছে, আমাৰ মানে গহীন একদম, মানে যেন মোতকৈ আৰু কোনো নাই, একদম হেৰিকৈ কথা পাতিলোঁ, সেই মানুহজনে দ্বিতীয়বাৰ মোক মাতিবৰ কাৰণে কুণ্ঠাবোধ কৰিব। সেই এজনক মতাতকৈ নমতাই ভাল। তেনেকুৱা মই বহুত দেখিছোঁ বন্ধুসকল, যে এইজনক নমতাই ভাল, হয়নে? তো আমি বন্ধুসকল সদায় পজিটিভ ভাইব্ৰেশ্যনত থাকিলে, আমি যে কওঁ ঈশ্বৰৰ লগত কানেক্ট হ'ব লাগে, ভগৱানৰ লগত কানেক্ট হ'ব লাগে, আমি মানুহ এজনৰ মুখত এটা হাঁহি দিলে, ঠিক আছে, সেই মানুহজনৰ পৰা যি পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হ'ব নহয়, সেই পজিটিভ ভাইব্ৰেশ্যনৰ পৰাই আমাক এটা হাই মানে ভাইব্ৰেশ্যনত লৈ যাব, আমাক উচ্চ কম্পন শক্তিত লৈ যাব, আৰু সেই কম্পন শক্তিয়ে ঈশ্বৰৰ লগত কানেক্ট কৰে। ঠিক আছে, আমাক ঈশ্বৰেও ভাল পাবলৈ লয়। সদায় ঈশ্বৰৰ মুখত, শ্ৰীকৃষ্ণৰ মুখত সদায় এটা মিচিকীয়া হাঁহি থাকে, চাবচোন, সুন্দৰ এটা হাঁহি থাকে। মই ফটো দুটামান লগাই দিম, সেই ফটো দুখন চাব। সেই ফটো দুখনত দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী, তাহাঁতৰ ফটো লগাই দিম, চাব আপোনালোকে সেই ফটোকেইখন লক্ষ্য কৰকচোন। সেই ফটোকেইখনত চাই পেলাই আপোনালোকে নিজে অনুভৱ কৰক, তেওঁলোকৰ পৰিপাটি নহয়, পৰিষ্কাৰ নহয়, কিন্তু তেওঁলোকৰ মুখৰ যোনটো হাঁহি, সেই হাঁহিয়ে আমাৰ মনটোত এটা আনন্দ সৃষ্টি কৰিছে ন, এটা ভাল সুখ অনুভৱ কৰাইছে, হয়নে? সেই তেনেকেই বন্ধুসকল, আমাৰ মুখত যিমানে মিচিকীয়া হাঁহি থাকিব, আমি জোৰ জবস্তি হ'লেও কেতিয়াবা এনেকুৱা পৰিস্থিতি পৰি যায় নহয়, আমি হাঁহিব মন নগ'লেও নিজকে জোৰ জবস্তি হহাব লাগিব, আৰু হাঁহি দিলেই কাম সমাধান হৈ যায়। তো বন্ধুসকল, আমি সদায় মানে উচ্চ ভাইব্ৰেশ্যনত থাকিব হ'লে, উচ্চ কম্পন শক্তিত থাকিব হ'লে, ঈশ্বৰৰ লগত কানেক্ট হ'বলৈ হ'লে নহয়, নিজকে এনেকুৱা কৰিব লাগিব, য'তে যাক ভালকৈ ৰাস্তাত লগ পাইছোঁ, সৰু হওক ডাঙৰ হওক, ধনী হওক দুখীয়া হওক, যোন হওক,
আমি যদি ধুনীয়াকৈ মিচিকিয়া হাঁহি এটা দি পালে নহয়, ভালকৈ মাত এষাৰ দিওঁ আৰু সেই তাৰ পৰা যিটো ৰিটাৰ্ণ আহিব নহয়, সেইটোৱে আমাৰ বাবে বহুত কাম কৰে বন্ধু। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰি। বন্ধুসকল মই এনেকুৱা ধৰণৰ ভিডিঅ'ই বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আনিবৰ কাৰণে এটা কাৰণে চেষ্টা কৰিছোঁ, যাতে সকলোৰে মনত এটা পজিটিভ ভাইব্ৰেশ্যন আহক, পজিটিভ ভাৱ আহক আৰু আমাৰ মানে যোনটো হিংসা প্ৰতিহিংসা এই ভাৱটো আঁতৰি যাওক। ঠিক আছে, এই চিন্তা কৰি পেলাই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছোঁ আৰু প্ৰত্যেকটো বস্তু মোৰ অভিজ্ঞতাৰে। ঠিক আছে, তো মই এনেকুৱা ভিডিঅ' নবনাওঁ যোনটো মানুহৰ কাৰণে অশান্তিকৰ হয়। ঠিক আছে, এনেই সময় অভাৱত নষ্ট হয়। ঠিক আছে, সকলোৰ মাজত চাব নোৱাৰে, সেই তেনেকুৱা ভিডিঅ' মই নবনাওঁ কেতিয়াও। আৰু মই সদায় চেষ্টা কৰিম যোনটো এনেকুৱা ভিডিঅ' হওক যাতে আনৰ কিবা এটা উপকাৰ হওক, আনৰ কিবা এটা ভাল হওক, হয়নে? তো ইয়াকে কৈ পেলাই আৰু এষাৰ কথা কৈ লওঁ যে আপোনালোকক আন্তৰিক ধন্যবাদ জনাওঁ যে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট কৰিছে আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিছে, ফেচবুক পেজটোতো মোক ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।